নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভিতৰত থকা কিছুমান গোপন ৰহস্য এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ হয়, আপোনাৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব, লগতে আপোনাৰ বাবে জীৱনত শুভ সংখ্যা কি, শুভ ৰং কি আৰু কোনটো গ্ৰহৰ বিশেষ কৃপাত আপোনাৰ জন্ম হৈছে, সকলো কথা এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনটো কেনেদৰে পাৰ হয়, তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ হয়, সেই বিষয়ে এই ভিডিঅ'ত জনাম। যদি আপোনাৰ মকৰ ৰাশি নহয় তেতিয়াহ'লে আপুনি এই চেনেলৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি ফলবোৰ চাই ল'ব পাৰিব। আজি আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱনৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আজি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্মৃতি শক্তি জন্মগতভাৱেই কিছু প্ৰবল থাকে। গতিকে মনত ৰখাৰ শক্তি এওঁলোকৰ সৰুৰে পৰাই থাকে। লগতে এওঁলোকৰ চিন্তা শক্তি খুব গভীৰ হয়, যিকোনো কথা গভীৰভাৱে চিন্তা কৰা দেখা যায়। লগতে মকৰ ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কাৰণ আৰ্থিক ক্ষেত্ৰত সাৱধান নহ'লে ধনৰ অভাৱে এওঁলোকৰ জীৱনত দেখা দিয়া পৰিলক্ষিত হয়। গতিকে অকণমান গুৰুত্ব ৰাখিব। অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মকৰ ৰাশিৰ ব্যক্তিসকলে একেলগে বহু কামত ব্যস্ত থকা দেখা যায়, একেলগে বহু কাম কৰিবলৈ সক্ষম হয়। এই ৰাশিৰ ব্যক্তিসকল একাধিক কামত দক্ষ হোৱাৰ বাবে এওঁলোকে জীৱনত একেটা কামত লাগি নাথাকি বহু কামত এওঁলোকক ব্যস্ত হোৱা দেখা যায়। অৱশ্যে এওঁলোকৰ মনত সন্দেহ হৈ যায়, এওঁলোকে কি কৰিব কি নকৰিব, এনেধৰণৰ ক্ষেত্ৰত মনত অকণমান সন্দেহ মাজে সময়ে জীৱনত অহা দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনত কিছু সংগ্ৰাম চলি থকা দেখা যায়। গতিকে যদি আপুনি মকৰ ৰাশিৰ তেতিয়াহ'লে হয়তো আপোনাৰ পাৰিবাৰিক জীৱনতো কিছু সংগ্ৰাম নিশ্চয় আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিব বিচৰা দেখা যায়। গতিকে এওঁলোকে নিজৰ পৰিয়ালক বিশেষ গুৰুত্ব দিয়াত জীৱনত পৰিলক্ষিত হয় আৰু বিবাহিত জীৱন খুব এওঁলোকৰ সুখ সমৃদ্ধিৰে অতিবাহিত হয়। গতিকে যদি আপুনি মকৰ ৰাশিৰ তেতিয়াহ'লে আপোনাৰো বৈবাহিক জীৱন নিশ্চয় সুখৰ হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্তব্যবোৰ খুব ভালদৰে বুজি পায়। এবাৰ যেতিয়া কৰ্তব্য কিবা লয় সেই কৰ্তব্যবোৰ পালন কৰা এওঁলোকক সুচাৰুৰূপে দেখা যায়। এওঁলোকে নিজৰ দায়িত্ব ভালদৰে পালন কৰি খুব ভাল পায়। গতিকে সেই ব্যক্তিত্ব এওঁলোকৰ জন্মগতভাৱেই থাকে। অৱশ্যে কেতিয়াবা এওঁলোকৰ আত্মবিশ্বাস অকণমান মাজে সময়ে কম হয়। গতিকে মকৰ ৰাশিৰ ব্যক্তিসকলে আত্মবিশ্বাস যেতিয়াই দুৰ্বল হয় তেতিয়া আপুনি অকণমান নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰিব। দেখিব আপুনি জীৱনত খুব উন্নতি প্ৰগতিত আগবাঢ়ি যোৱাত আপোনাক কোনেও বাধা দিব নোৱাৰে। লগতে মনোৰঞ্জনৰ প্ৰতি বিশেষ আগ্ৰহ এওঁলোকৰ থাকে। গতিকে যিকোনো মনোৰঞ্জনমূলক কামত তেওঁলোকক সোনকালে আগবাঢ়ি যোৱা দেখা যায়। লগতে প্ৰায়ে পৰিয়ালৰ সৈতে সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যায়। যিকোনো সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে পৰিয়ালৰ সৈতেহে অংশগ্ৰহণ কৰা দেখা যায় আৰু ভ্ৰমণ কৰি খুব ভাল পায়। ভ্ৰমণ কৰি ক'ৰবালৈ যাবলৈ এওঁলোকৰ খুব ইচ্ছা জীৱনত থকা দেখা যায়। আৰু মকৰ ৰাশিৰ ব্যক্তিসকলে সদায় নিজকে শক্তিশালী কৰিবলৈ চেষ্টা কৰি থাকে। নিজৰ বেয়া গুণবোৰ এওঁলোকে ত্যাগ কৰি ভাল গুণ নিজৰ ব্যক্তিত্বত বৃদ্ধি কৰিবলৈ এওঁলোকে চেষ্টা কৰা দেখা যায়। বিশেষকৈ যোগাভ্যাস কৰি খুব ভাল পায় আৰু নিজৰ শৰীৰৰ প্ৰতি এওঁলোকে খুব যত্ন ৰাখে, যাৰ বাবে যোগ ব্যায়াম কৰি এওঁলোকে জীৱনটো অতিবাহিত কৰা দেখা যায়। শৰীৰত এওঁলোক কিছু অকণমান শাৰীৰিকভাৱে কিছু ক্ষীণ হয়। এওঁলোকৰ স্বাস্থ্য পাতি অকণমান বৰ বিশেষ বেছি ওজন থকা নহয় আৰু এওঁলোকৰ ব্যক্তিত্ব খুব সুন্দৰ হয় আৰু দেখাত কিছু দাৰ্শনিকৰ দৰে লাগে আৰু চিন্তাধাৰাও এওঁলোকৰ দাৰ্শনিক প্ৰবৃত্তিৰ হোৱা দেখা যায়। গতিকে যদি আপুনি মকৰ ৰাশিৰ তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ স্বভাৱ চৰিত্ৰ আপোনাৰ ভিতৰত নিশ্চয় আছে। লগতে মকৰ ৰাশিৰ ব্যক্তিসকল কঠোৰ পৰিশ্ৰমী হয়
আৰু নিষ্ঠাবান হোৱাৰ লগতে এওঁলোকৰ অন্যৰ প্ৰতি কিছু আনুগত্য থাকে। গতিকে এই ৰাশিৰ ব্যক্তিসকল খুব পৰিশ্ৰমেৰে জীৱন অতিবাহিত কৰা দেখা যায়। যিহেতু এই ৰাশিৰ ব্যক্তিসকলৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ, যাৰ বাবে এওঁলোক খুব অনুশাসিত হয়। জন্মগতভাৱে এওঁলোকে শাসনত থাকি খুব ভাল পায় আৰু তেনেধৰণৰ জীৱন অতিবাহিত কৰা এওঁলোকক দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিয়ে যি কাম বাছি লয় সেই কামতে শীৰ্ষস্থানত উপনীত হ'বলৈ সক্ষম হয়। গতিকে যিকোনো কাম নকৰকে এওঁলোকে সেই কামত উচ্চ শিখৰত উপনীত হ'বলৈ সক্ষম হয়। গতিকে যদি আপুনি মকৰ ৰাশি, তেতিয়াহ'লে যি কামেই নকৰক কিয় সেই কামত আপোনাৰ এদিন নহয় এদিন উচ্চ শিখৰত আপুনি নিশ্চয় পৰিগণিত হ'ব পাৰিব। লগতে মকৰ ৰাশিৰ ব্যক্তিসকল নিজৰ দৃষ্টিভংগীৰ প্ৰতি এওঁলোক খুব সতৰ্ক থাকে। যি কাম কৰে সেই কাম এওঁলোকে খুব সতৰ্কতাৰে কৰা দেখা যায়। এওঁলোকে নিজৰ প্ৰগতি আৰু সমৃদ্ধি লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰা দেখা যায়। গতিকে এওঁলোকে নিজৰ উন্নতি প্ৰগতি কৰিবলৈ খুব কষ্ট কৰে। কষ্টৰ বলত এওঁলোকৰ জীৱনত উন্নতি প্ৰগতি হোৱা দেখা যায় আৰু যিকোনো ধৰণৰ সহজ উপায়ক এওঁলোকে খুব ঘৃণা কৰে। গতিকে সহজ উপায়েৰে উন্নতি লাভ কৰাটো এওঁলোকে সিমান ভাল নাপায়, কষ্ট কৰিহে আগবঢ়া দেখা যায়। কঠোৰ পৰিশ্ৰম আৰু যিহেতু এই ৰাশিৰ ব্যক্তিসকল কিছু গহীন গম্ভীৰ হয়, খুব নম্ৰ ভদ্ৰ হোৱা দেখা যায়, যাৰ বাবে কেতিয়াবা কিছুমান ব্যক্তিয়ে এওঁলোকক অহংকাৰী বুলিও গণ্য কৰা দেখা যায়। কিন্তু সেইটো ব্যক্তিত্ব এওঁলোকৰ ভিতৰত নাথাকে। যিহেতু এওঁলোক খুব গহীন গম্ভীৰ হয়, সেইবাবেহে অন্য ব্যক্তিয়ে এওঁলোকক ভুল বুজা দেখা যায়। লগতে যেতিয়া এওঁলোকৰ চৰিত্ৰৰ ভিতৰত ভালদৰে কোনোবা ব্যক্তিয়ে নিৰীক্ষণ কৰিব, তেওঁলোকৰ সেই মৰমীয়াল স্বভাৱ সেই ব্যক্তিগৰাকীয়েও বুজি পায়। গতিকে যদিও প্ৰথমতে অন্য ব্যক্তি আপোনাক অকণমান বেলেগ বুলি ভাবি পৰে, কিন্তু যেতিয়া আপোনাক ভালদৰে বুজিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ সেই মৰমীয়াল স্বভাৱ, মৰমীয়াল ব্যক্তিত্ববোৰ সেই অন্য ব্যক্তিয়েও বুজি পোৱা দেখা যায়। আৰু কৰ্ম প্ৰতি এওঁলোকৰ খুব উচ্চ আকাংক্ষা থাকে। কৰ্ম কৰি এওঁলোকে উচ্চ শিখৰত উপনীত হ'বলৈ খুব চেষ্টা কৰি থকা জীৱনত দেখা যায়। বিশেষকৈ এওঁলোকে আজৰি সময়খিনিতো অবাবত ব্যয় নকৰে। বন্ধ যেতিয়া কোনোবা দিন এওঁলোকৰ জীৱনত বন্ধ থাকে, সেই বন্ধৰ দিনতো এওঁলোকে কাম বন কৰি ব্যস্ত থকা দেখা যায় আৰু যিকোনো সমস্যাৰ সমাধান কৰি এওঁলোকে জিৰণি লোৱা দেখা যায়। গতিকে কিবা যদি এওঁলোকৰ সন্মুখত সমস্যা আহে, সেই সমস্যাবোৰ যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে এওঁলোকে খুব চেষ্টা কৰি থকা দেখা যায়। গতিকে যদি আপোনাৰ মকৰ ৰাশি, তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে। আৰু এই ৰাশিৰ ব্যক্তিসকল খুব প্ৰেক্টিকেল হয়। নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে খুব জেদী হোৱা দেখা যায়। গতিকে এওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ খুব জেদ কৰা দেখা যায়। গতিকে যদি আপুনি মকৰ ৰাশিৰ, তেতিয়াহ'লে আপুনিও হয়তো নিজৰ লক্ষ্যত উপনীত হ'বলৈ খুব আনক জেদ কৰি হ'লেও আগবাঢ়িবলৈ চেষ্টা কৰে। লগতে এওঁলোকে নিজৰ কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হয়। খ্যাতি সুনাম অৰ্জন কৰিবলৈ জীৱনত সক্ষম হোৱা দেখা যায়। কেতিয়াবা কিছুমান ব্যক্তিয়ে কষ্ট কৰে, কিন্তু সেই কষ্টৰ ফলাফলবোৰ লাভ নকৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে কষ্ট কৰা ফলাফলবোৰ জীৱনত নিশ্চয় লাভ কৰে। কঠোৰ পৰিশ্ৰমী হয় আৰু সৎ কামত এওঁলোকৰ অভিলাষ বেছি থাকে। গতিকে সৎ কামৰ প্ৰতি এওঁলোকৰ আগ্ৰহ বেছি থাকে। সহনশীল ক্ষমতা এওঁলোকৰ বিশেষভাৱে থকা দেখা যায়। ধৈৰ্যশীল স্বভাৱ এওঁলোকৰ ব্যক্তিত্বত থাকে। গতিকে সহ্য কৰিব পাৰে, ধৈৰ্য ধৰি থকাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত জন্মগতভাৱেই থাকে। আৰু আনে সোনকালে বিশ্বাস কৰিব পাৰি, কিয়নো এই ৰাশিৰ ব্যক্তিসকল খুব নিৰ্ভৰযোগ্য হয়। আনক কেতিয়াও ঠগ প্ৰবঞ্চনা কৰি এওঁলোকে ভাল নাপায়। লগতে এই ৰাশিৰ ব্যক্তিসকল যিহেতু অনুশাসনেৰে জীৱন অতিবাহিত কৰে, যাৰ বাবে কিছুমান ক্ষেত্ৰত এওঁলোকৰ অনুশাসনে হয়তো মাজে সময়ে অকণমান বিপদতো মাজে সময়ে পেলোৱা দেখা যায়। গতিকে মাজে সময়ে অনুশাসন ত্যাগ কৰিও কেতিয়াবা এওঁলোকে বিপদত হয়তো পৰিব পাৰে। গতিকে যিমান পাৰে এই ৰাশিৰ ব্যক্তিসকলে অনুশাসনৰ মাজত থাকিও কিছু শিথিল হোৱাৰো প্ৰয়োজনীয়তা জীৱনত আহি পৰে। লগতে এওঁলোকৰ যি কৰ্তব্যবোধ থাকে আৰু নিস্বাৰ্থপূৰ্ণভাৱে যি এওঁলোকে আনক সহায় কৰাৰ এওঁলোকৰ ইচ্ছা, সেই ইচ্ছাই জীৱনত উচ্চ শিখৰত কিছু আগবাঢ়ি যোৱাত সহায় কৰে। অৱশ্যে উদ্দেশ্যৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল
দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয় এওঁলোকে নিজৰ উদ্দেশ্যৰ প্ৰতি খুব দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ আগবঢ়া দেখা যায় লগতে এওঁলোকে নিজৰ বাবে উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰে আৰু নিজৰ ব্যক্তিগত স্থান আৰু ব্যক্তিগত সময় কাৰো লগত ভাগ বতৰা নকৰে গতিকে যদি এই ৰাশিৰ ব্যক্তিসকল উচ্চ পদস্থ ব্যক্তি তেতিয়াহ'লে এওঁলোকে সেই পদ আনক দিব কেতিয়াও নিবিচাৰে আৰু নিজৰ ব্যক্তিগত সময় অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰে সেই সময় এওঁলোকে আনৰ সৈতে অদৰকাৰী কামত অদৰকাৰী ক্ষেত্ৰত ব্যয় কৰিব একেবাৰে পচন্দ নকৰে গতিকে যদি আপুনি মকৰ ৰাশিৰ তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো নিশ্চয় আছে আৰু বিশেষভাৱে এই ৰাশিৰ ব্যক্তিসকল খৰখেদাকৈ সিদ্ধান্ত লোৱাত খুব চতুৰ হয় আৰু ব্যৱসায় বাণিজ্যতো এওঁলোকৰ বিশেষ স্থান থকা দেখা যায় লগতে এওঁলোকৰ উচ্চ আশা আকাংক্ষা থাকে আৰু জীৱনসংগীয়ে এওঁলোকৰ যিকোনো ক্ষেত্ৰত সক্ষম হওক বা নহওক এওঁলোকে জীৱনসংগীক সদায় আগবঢ়াই দিবলৈ বিচাৰি থকা দেখা যায় লগতে শিক্ষা উদ্যোগ কৃষি প্ৰাচীন সামগ্ৰী আদি ক্ষেত্ৰত যদি কাম বন কৰে তেতিয়াহ'লে বিশেষ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা এওঁলোকৰ জীৱনত খুব বেছি থাকে অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল যিকোনো ক্ষেত্ৰতে নাযাওক কিয় সকলো ক্ষেত্ৰত নিজৰ উচ্চ শিখৰত আগবাঢ়ি যাবলৈ সক্ষম হয় গতিকে যিকোনো কামেই এওঁলোকৰ বাবে সহজ সৰল হৈ পৰে লগতে অৱশ্যে আপুনি নিজৰ জীৱনৰ আপুনি যেতিয়া কৰ্ম বাছি ল'ব কৰ্ম বাছি লোৱাৰ আগতে নিজৰ জন্ম কুণ্ডলীখন কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই লৈ আপুনি নিজৰ জীৱন নিৰ্বাচন কৰাৰ চেষ্টা কৰিব অৱশ্যে এওঁলোকে নিজৰ সংগীসকলক সদায় নিৰাপত্তা দিয়ে এওঁলোকৰ লগত যোনেই নাথাকক কিয় সেই ব্যক্তিগৰাকীক এওঁলোকে সদায় নিৰাপত্তা দি ৰখা দেখা যায় আৰু এওঁলোকৰ লগত যদি কোনোবা ব্যক্তি থাকে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে খুব আৰামদায়ক অনুভৱ কৰে আৰু সকলোকে সহায় কৰাৰ এওঁলোকৰ খুব জন্মগতভাৱেই ইচ্ছা থাকে অৱশ্যে এইবোৰ আটাইতকৈ বিশ্বাসযোগ্য গুণ এই ৰাশিৰ ব্যক্তিসকলৰ গতিকে এওঁলোকক সকলো ব্যক্তিয়ে বিশ্বাস কৰিব পাৰে গতিকে আপুনি আনৰ বিশ্বাস কেতিয়াও ভংগ কৰাৰ আপোনাৰ ইচ্ছা নাথাকে আপুনি কৰিলেও কৰিব নোৱাৰে কাৰণ সেই ব্যক্তিত্ব আপোনাৰ ৰাশিৰ পৰাই কিছু আহিছে আপোনাৰ ভিতৰতো গতিকে যদি আপুনি মকৰ ৰাশিৰ এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ বন্ধুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি বৃষ ৰাশি কন্যা ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি এইকেইটা ৰাশিৰ সৈতে এওঁলোকৰ বন্ধুত্বপূৰ্ণ জীৱন অতিবাহিত হ'ব এইকেইটা ৰাশিৰ ব্যক্তিৰ সৈতে আপুনি দেখিব আপোনাৰ কেতিয়াও বৰ বিশেষ ডাঙৰ কাজিয়া পেচাল নহয় মতভেদ বৰ বিশেষ নহয় গতিকে এইকেইটা ৰাশিৰ সৈতে যদি আপুনি মিত্ৰতা কৰে তেতিয়াহ'লে দেখিব আপোনাৰ জীৱনটো খুব সুন্দৰভাৱে পাৰ হ'ব অৱশ্যে এই ৰাশিৰ ব্যক্তিৰ তত্ত্ব হৈছে পৃথিৱী তত্ত্বৰে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ সৃষ্টি হৈছে লগতে ভাগ্যৰ পৰিৱৰ্তনদায়ক বয়সখিনি হৈছে এওঁলোকৰ 33 বছৰ আৰু 49 বছৰ এই দুটা বয়সত তেওঁলোকৰ জীৱনত কিবা নহয় কিবা ভাল পৰিৱৰ্তন হয় গতিকে আপোনাৰ হয়তো নিশ্চয় সেইখিনি সময়ত কিবা পৰিৱৰ্তন হৈছে নতুবা সেইখিনি বয়সত আপোনাৰ নিশ্চয় জীৱনত কিবা নহয় কিবা ভাল পৰিৱৰ্তন আহিব অৱশ্যে এওঁলোকৰ বাবে ভাগ্যৰ দিন হৈছে শনিবাৰ আৰু ভাগ্যৰ সংখ্যা হৈছে 4 গতিকে শনিবাৰৰ দিনটোত যদি আপুনি যিকোনো শুভ কাম আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ বাবে বিশেষ লাভদায়ক হ'ব আৰু 4 সংখ্যাটো আপুনি জীৱনত যিমান প্ৰয়োগ কৰিব সিমানেই আপোনাৰ দিনকেইটা শুভ আৰু মংগলময় হৈ পৰিব গতিকে আশা কৰিছোঁ আপোনাৰ সম্পূৰ্ণ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।